মানকাছাৰৰ কোকৰাডাঙাত ব্ৰহ্মপুত্ৰৰ খহনীয়া নদীৰ প্ৰবল খহনীয়াই ভাবুকিয়া দিছে ভাৰত বাংলাদেশ সীমান্তৱৰ্তী পথলৈ কিছুদিন ধৰি অব্যাহত থকা খহনীয়াৰ ফলত মাটি ভেটি হেৰুৱাই মথাউৰিৰ ওপৰত আশ্ৰয় ল'বলগীয়া হৈছে কেইবাটাও পৰিয়ালে বছৰ বছৰ ধৰি চলি থকা খহনীয়াৰ ফলত শিশুমাৰা মালিৰ আলগা খোকচৰ আদি অঞ্চলত গৃহহীন হৈছে শহ পৰিয়াল অঞ্চলটোত খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰশাসনে চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে সফলতা লাভ নকৰাত শংকিত হৈ পৰিছে নৈপৰীয়া আৰু নৈপৰীয়া ৰাজ্যৰ কাষত যেহেতু আমাৰ সাংবাদিক হাবিবুল ইছলাম উপস্থিত হৈছিল আৰু তেওঁ কিছু দৃশ্য আমাক এই মুহূৰ্তত দেখুৱাব বিচাৰিব বৰ্তমান মই উপস্থিত আছো দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ কোকৰাডাঙাত আৰু ইয়াত বৰ্তমানো দেখা গৈছে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া অব্যাহত আছে প্ৰায় 2 মাহ ধৰি এই অঞ্চলটোত গৰাখহনীয়াৰ তাণ্ডৱ চলি আছে আমি ইয়াৰ সামগ্ৰিক পৰিবেশটো দেখুৱাইছো প্ৰায় 2 মাহে এই ঠাইখনত প্ৰায় 300 মিটাৰ ঠাই আছিল এই ঠাইখিনি ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত সম্পূৰ্ণৰূপে বিলীন হৈ গৈছে এতিয়া ইয়াত হাটছিংমাৰী আৰু ভাৰত বাংলা সীমান্ত সংযোগী পথ এই পথখন আমি দেখুৱাম এই পথখন ইয়াৰ পৰা মাত্ৰ 10 মিটাৰ মান হ'ব আৰু এই 10 মিটাৰ পিছতে এই পথখন ভাঙি যাব আৰু এই পথখন অতিকৈ গুৰুত্বপূৰ্ণ কাৰণ এই পথখনৰ বাবে মানকাছাৰ সুৰক্ষিত হৈ আছে এই পথখন যদি কিবা কাৰণত ভাঙি যায় তেনেহলে সীমান্ত সংযোগী এই পথ উঠি গলে সীমান্তৰ সুৰক্ষাৰ ক্ষেত্ৰতো ব্যাঘাত জন্মিব লগতে মানকাছাৰ সমষ্টি একেবাৰে বিধ্বস্ত হৈ যাব সমান্তৰালকৈ এই ঠাইখনত কিন্তু দেখা গৈছিল 8টাকৈ পৰিয়াল ইতিমধ্যে গৃহহীন হৈছে এই মাটিসমূহ সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰত বিলীন হৈ গৈছে বৰ্তমান এনেদৰে এই ৰাস্তাৰ কাষতে অস্থায়ীভাৱে এনেদৰে তিৰপাল বা টিনৰ তলতে থাকিবলগীয়া হৈছে আজি প্ৰায় 1 মাহ ধৰি এনেদৰে এই লোকসকল আছে কিন্তু ইয়াত দেখা গৈছে প্ৰশাসনে এতিয়ালৈকে এই লোকসকলৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আজি প্ৰায় 1 মাহ ধৰি ইয়াত কণ ল'ৰা ছোৱালী বা পৰিয়ালৰ সৈতে এনেদৰে থাকিবলগীয়া হৈছে আৰু ইয়াৰ পিছতো প্ৰায় 1 মাহে ইয়াৰ জিলা প্ৰশাসনে হওক বা ইয়াৰ বিভাগীয় কৰ্তৃপক্ষই হওক কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই যাৰ ফলত এই লোকসকল কিন্তু এক প্ৰকাৰ অসহায় হৈ পৰিছে আৰু বৰ্তমান দেখা গৈছে যিখিনি ঠাই আছিল এই মাটিখিনি ভাঙি যোৱাত একেবাৰে ভূমিহীন হৈ পৰিছে এতিয়ালৈকে এই লোকসকলক কোনো থকা ব্যৱস্থা হওক বা সাহায্য হওক বা খোৱা ব্যৱস্থা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আমাৰ ইয়াত স্থানীয় একাংশ লোক আছে আমি কথা পাতিম কি ক'ব যেহেতু দেখা গৈছে বৰ্তমান ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া অব্যাহত আছে কি ক'ব হয় এইটো মোটামুটি বহুদিন হৈ গ'ল গৰাখহনীয়াৰ এই অঞ্চলটো দক্ষিণ চালমাৰা মানকাছাৰ জিলাৰ ফুলেশ্বৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ফুলেশ্বৰ পাৰ্ট 2 এইটো গাঁৱত বহুত দিনৰ পৰা যি গৰাখহনীয়া চলি আছে তো প্ৰশাসনৰ পৰা আগতে কোনো ব্যৱস্থা কৰা নাছিল আজি 1-2 দিন মান আগতে যিটো ষ্টেপ লৈছে এইটো যদি আগতে 1 মাহ আগতে ল'লে হয় তাহলে ইমান দূৰ নদীটো ভাঙি নাহিলে হয় আজি চাওক 10 মিটাৰ নিলগত আহিছে যেটো বৰ্ডাৰ ৰোডটো আমাৰ দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ মুখ্য পথ বুলি ক'ব লাগিব কাৰণ এইটো যদি ভাঙি যায় তেনেহলে মানকাছাৰ জিলাখন মেপৰ পৰা গুচি যাব সবতকৈ ডাঙৰ কথা হ'ল এইটো এটা ইণ্ডো বাংলাদেশ বৰ্ডাৰ সংযোগী পথ এইটো যদি ভাঙি যায় তেতিয়া হলে ইণ্ডো বাংলা বৰ্ডাৰ এটা যে ইস্যুটো ষ্টাৰ্ট হৈ যাব কাৰণ এইটো আমাক সুৰক্ষা দি ৰাখিছে গতিকে চৰকাৰক অনুৰোধ জনাম যে যাতে অতি সোনকালে এইবিলাক বস্তা জিঅ' বেগ বা বাকিবিলাক দি একো লাভ নাই কিবা পাৰ্মানেণ্ট ব্যৱস্থা কৰিব লাগে দেখা গৈছে ইয়াত একাংশ লোক ৰাস্তাৰ কাষতে আছে এই লোকসকলৰ কিবা ব্যৱস্থা গ্ৰহণ কৰিছেনে প্ৰশাসনে নাই আমি শুনামতে আৰু আমি চালোঁ প্ৰশাসনৰ পৰা ডেইলি ডিচি ছাৰ আহে এডিচি ছাৰ আহে কিন্তু কোনো ধৰণৰ ব্যৱস্থা কৰা নাই খোৱা পানীৰ ব্যৱস্থা শৌচাগাৰৰ ব্যৱস্থা ইয়াত কি কোনো ধৰণৰ সাহায্য বিতৰণ কৰা নাই যিয়ে নহওক আমি আমাৰ গাঁও পঞ্চায়ত ফুলেশ্বৰ গাঁও পঞ্চায়তৰ পৰা বিশিষ্ট সমাজসেৱক মহজুল হক ভাই সাহেব আমি মিলি চালি ডাউল যিমান বস্তু লাগে খাবলৈ আমি আজি প্ৰদান কৰিলোঁ সিহঁতক কিন্তু চৰকাৰৰ পৰা একো দিয়া নাই কিমান দিন ধৰি লোকসকলে এনেদৰে আছে 10-12 দিন হ'ল 10-12 দিন হ'ল ইহঁতে ভাঙি এই ৰাস্তাৰ ওচৰতে জমা হৈ আছে কিমান পৰিয়াল ইতিমধ্যে গৃহহীন হৈছে 8টা পৰিয়াল এইটো বছৰত মানে এই 1 মাহৰ ভিতৰতে 8টা পৰিয়াল নদীৰ কবলত পৰিছে তো চৰকাৰক আহ্বান জনাম এইখিনি যে মানুহবিলাক যেটো মানুহ গৰাখহনীয়াত পৰিছে মানুহবিলাকৰ গৃহহীন মানুহ আমি ইহঁতৰ লগত কথা পাতিলোঁ মানুহবিলাক কোনো ঠাই মাটি নাই যদি থাকিলে হয় ইহঁতে গুচি গ'ল হয় তো মাটি নথকাৰ কাৰণে ইহঁতে ইয়াতে আছে অনুৰোধ জনাম যে চৰকাৰে যেহেতু আমাৰ জিলাত খাছলেণ্ড আছে তাহাঁতক অতি সোনকালে সংস্থাপন কৰিব লাগে হয় নিশ্চয়কৈ আমি পুনৰবাৰ এই দৃশ্য দেখুৱাম এনেদৰে দেখা গৈছে পৰিয়ালৰ কণ ল'ৰা ছোৱালীৰ সৈতে কিন্তু এই এনেদৰে
চালৰ তলত আৰু হাবিবুল ইছলাম আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক কিছু পৰিৱেশ দেখুৱাৰ বাবে